বৰখলাৰ ৰাণীগঞ্জত বৰাক নৈৰ খহনীয়া নৈৰ বুকুত বিলীন হ'ল জলজীৱন প্ৰকল্পকে ধৰি বহু পৰিয়ালৰ ঘৰ-দুৱাৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোত খহনীয়া অব্যাহত থকাত গৃহহাৰা হৈছে শতাধিক পৰিয়াল। এলেকাটোৰ শিক্ষানুষ্ঠানকে ধৰি বহু চৰকাৰী প্ৰতিষ্ঠানলৈও ভাবুকি আনিছে খহনীয়াই। বৰাক নদীৰ খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসমূহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। খহনীয়াৰ ফলত সৰ্বশ্ৰান্ত হৈছে বহুকেইটা পৰিয়াল। বৰখলাৰ ৰাণীগঞ্জত বৰাক নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নৈৰ বুকুত বিলীন হৈছে জলজীৱন প্ৰকল্পকে ধৰি বহুকেইটা পৰিয়ালৰ ঘৰ-দুৱাৰ। দীৰ্ঘদিন ধৰি এই অঞ্চলটোত খহনীয়া অব্যাহত থকাত গৃহহাৰা হৈ পৰিছে শতাধিক পৰিয়াল। এলেকাটোৰ শিক্ষানুষ্ঠানকে ধৰি বহু চৰকাৰী প্ৰতিষ্ঠানলৈও ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। বৰাক নদীৰ খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসমূহৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। তারপর তো বাড়ি ঘর ভাঙিয়া লইয়া গেল। তারপরে তো আমরা জায়গা জুগা লইয়া যার আমরা যে আবার অন্য কোনো জায়গা গিয়ে যে আমরা বাড়ি কিনবো, জায়গা কিনিয়া যে আমরা আবার ঘর বাড়ি বানাইবো, আমরা দ্বারা তো সমস্যা। আর আমরা এরকম টাকা পয়সা কোনো মানুষও নাই। আমরা বিরাট কষ্ট করি আমরা চলাফেরা করি। তো এই বছর গেছে বর্ষার সময় কিছুটা ভাঙ্গিয়া হয়ে গেছে। এখন তো আমরা জল খাওয়ারও সমস্যা হয়ে গেছে। এখন দুর্গাপুর থেকে জল দেয় সপ্তাহ একদিনে জল দেয়, ওই জলটাই আমরা পাই, খাই বিশুদ্ধ জলটাই।